মই মৰিব বিচাৰি আছিলোঁ যে মই কেতিয়া মৰোঁ আৰু চ' মৰি যোৱাটোৱে ভাল। নিজে ড্ৰাগ এডিক্ট এটা আছিলোঁ। মই নিজেও সেইটো ৰাস্তাইদি ওলাই আহিছোঁ। মই সেই ঘৰৰ পৰা ওলাই গৈছিলোঁ, 2 মাহ গুৱাহাটী ষ্টেচনত শুইছিলোঁ। মই যেতিয়া নিচা কৰি আছিলোঁ, মইতো নিচাত আছিলোঁ, তো মইতো গমেই পোৱা নাছিলোঁ কি হৈ আছে বা মই কি কৰি আছোঁ। আজি দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস আৰু স্বাধীনতা আমি জানো যে ব্ৰিটিছৰ পৰা ভাৰতবৰ্ষৰ মুক্তিৰ দিন আছিল সেই ৪৭ 15 আগষ্ট। কিন্তু এই স্বাধীন ভাৰততো বা স্বাধীনতাৰ মাজতো কিন্তু আৰু বহু কথা আছে যিবিলাকৰ পৰা আমি মুক্ত হোৱাৰ কথা থাকে, য'ৰ পৰা আমি স্বাধীনতা বিচাৰোঁ। আৰু তেনে এক বিষয় হ'ল নিচা, ড্ৰাগছ, এই ধৰণৰ মহাব্যাধি। আৰু এই মহাব্যাধিৰ পৰা আমাৰ মুক্তি লাগে, এই মহাব্যাধিৰ পৰা আমাৰ স্বাধীনতা লাগে। আৰু এই স্বাধীনতা, এই মুক্তিৰ বাবে বহু সংগঠন, বহু মানৱদৰ্দী ব্যক্তি ওলাই আহিছে। আৰু তাৰ ভিতৰত মহানগৰীৰ ৰিকাভাৰী ৱেলনেছ ছ'চাইটি অন্যতম। অনুপম আছে, মাধুৰ্য আছে, বাকীসকলৰ নাম ইমান অৱগত নহয়। কিন্তু প্ৰথমতে চেলুট জনাইছোঁ আপোনালোকক যে এনেকুৱা এটা মহান কামত এই যুৱ প্ৰজন্ম এনেকুৱা এটা আদৰ্শমূলক কামত জড়িত হৈছে। প্ৰথমতে স্বাধীনতা দিৱসৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ তৰফৰ পৰা অসমবাসীলৈ। আজি 75th ইণ্ডিপেণ্ডেন্স ডে আৰু আমাৰ চবৰ কাৰণে এটা বহুত প্ৰাউড মমেণ্ট। কিন্তু তাৰ মাজত নিচা এটা এনেকুৱা প্ৰব্লেম হৈ উঠি আহিছে, য'ত 75 ইয়াৰ্ছৰ ইণ্ডিপেণ্ডেন্স হৈও বহুত মানুহ এই নিচাৰ জালত আজিলৈ ফাঁচিয়ে আছে, ভুগি আছে। আৰু সিহঁতি ইণ্ডিপেণ্ডেন্সৰ একচুৱেল সোৱাদটো পোৱাই নাই। চ' সেইটোৱে আমাৰ মেইন আজি মটিভ আছিলে। ইণ্ডিপেণ্ডেন্স ডেটো মাতি মানে এটা চবে একগোট হয়, এটা প্ৰণ এটা লোৱা যে যেনেকৈ এটা দেশ ইণ্ডিপেণ্ডেণ্ট হৈ গ'ল, তাৰ মাজত আমি এতিয়া নিচাৰ পৰা ইণ্ডিপেণ্ডেণ্ট হৈ আগুৱাই আহোঁ আৰু চবে যে এটা ভাল এটা ধুনীয়া জীৱন জীয়াব পাৰে। চ' আৰু এইটো এটা ছিংগল এফাৰ্ট নহয়, এইটো এটা গ্ৰুপ এফাৰ্ট। এই গোটেইবিলাক ল'ৰাই মিলি বা গোটেই যিমান ল'ৰা আছে আমাৰ ৰিকাভাৰী ৱেলনেছ ছ'চাইটিৰ কেইটামান আজি আহিব পৰা নাই যোনবিলাকো, সিহঁতি চবে মিলি এটা ইনিচিয়েটিভ লোৱা হৈছে। আমি সবিশেষ অলপ জানিম, কিন্তু আমাৰ যিটো বাকী সকলো আছে, আজিৰ দিনটোৰ শুভেচ্ছা এটা। ধন্যবাদ থাকিল। আৰু মই সকলো ৰাইজক ইণ্ডিপেণ্ডেন্স ডে স্বাধীনতা দিৱসৰ মানে শুভেচ্ছা যাচিলোঁ। আজিৰ দিনটোৰ শুভেচ্ছা। হয়, মই সকলো অসমবাসী ৰাইজক আমাৰ ৰিকভাৰী ৱেলনেছ ছ'চাইটিৰ তৰফৰ পৰা ইণ্ডিপেণ্ডেন্স ডে, হেপী ইণ্ডিপেণ্ডেন্স ডে ক'ব বিচাৰোঁ। আৰু ভাল লাগিছে আজি আমি এনেকৈ চেলিব্ৰেট কৰি আছোঁ আমাৰ চেণ্টাৰত। এয়া প্ৰাৰম্ভিক বক্তব্য, শুভেচ্ছা জ্ঞাপন কৰিছে ইতিমধ্যে অনুপমজীয়ে ক'ব আৰম্ভ কৰিছিলে কথাখিনি। চ' সেইটোৱে কথা, আমি বিচাৰোঁ যে এই ইণ্ডিপেণ্ডেন্স ইন দ্য ট্ৰু চেন্স বুলি যে কয়, এটা মানুহে অকল দেশৰ ইণ্ডিপেণ্ডেন্সটো এনজয় নকৰাকৈ এটা ব্যক্তিত্বভাৱে ইণ্ডিপেণ্ডেন্স, এটা ছ'চিয়েলভাৱে ইণ্ডিপেণ্ডেণ্ট, যে মানুহ এটা ইণ্ডিপেণ্ডেণ্ট লাইফ এটা প্ৰডাক্টিভ লাইফ এটা জীয়াওক। চ' সেইটোৱে আমাৰ চবৰে এফাৰ্ট। সেইটো লাইনতে আমি আজি বহুত বছৰৰ পৰাই। কেতিয়াৰ পৰা ৰিকাভাৰী ৱেলনেছ অকণমান সবিশেষ ক'ব লাগে? ৰিকাভাৰী ৱেলনেছ 2019ৰ পৰা ষ্টাৰ্ট হৈছে, কিন্তু এইটো লাইনত 2012 মানৰ পৰাই মই বেলেগ এটা অৰ্গেনাইজেশ্যনত আছিলোঁ। চ' এইটো লাইনতে কাম কৰি অহা। আৰু আজি বহুত ল'ৰা আছে যোনে ক্লিন হয়, এটা ধুনীয়া লাইফ এটা জীয়াই আছে। চ' সেইটোৱে আমাৰ মেইন মটিভ। আমাৰ মেইন মটিভ এইটোৱে যে যোনটো ড্ৰাগ এডিকশ্যনৰ কাৰণে যোনটো এটা গোটেই ফেমিলি চাফাৰ কৰে, এতিয়া যে কি এইটো আৰু নহওক, যে কি ল'ৰাবিলাক ওলাই আহিব পাৰে, এটা প্লেটফৰ্ম আমি যে কি দিব পাৰোঁ। চ' বিৰাট ভাল লাগিছে আপোনালোক অহাৰ কাৰণে। আচ্ছা, যেতিয়া ইয়াতে আহিছে 60 কেপাচিটিৰ কথা ইতিমধ্যে আপুনি আমাক ক'লে অন কেমেৰা কৰাৰ আগতে, কি কাৰণত এই পৰিৱেশৰ মাজত যায় আচলতে? আৰু এই ধৰণৰ চেণ্টাৰৰ জৰিয়তে এইটো টোটেল ৰিকাভাৰী নিশ্চয় পচিবল, আপোনালোকে সেই কামটো কৰি আছে। কাৰণটো কিয়, মানে বিভিন্ন চাওক, কাৰণটো এটা পাৰ্টিকুলাৰ কাৰণ বুলি ক'ব নোৱাৰি, বিকজ চায়েন্সেও এতিয়ালৈ বিচাৰি পোৱা নাই কাৰণটো কি। এই এডিকশ্যনক এটা এক্স ফেক্টৰ বুলি কোৱা যায়, এটা বেমাৰ হয়। এতিয়া তাৰে ছ'চিয়েল কাৰণ আছে, আপোনাৰ এনভাইৰনমেণ্টেল প্ৰেছাৰ বুলি কোৱা যায়, জেনেটিক এটা কাৰণ এটাও দেখুওৱা হৈছে। কিন্তু একজেক্ট কাৰণটো কি হয় সেইটো এতিয়ালৈ ডিফাইন কৰা যোৱা নাই। এতিয়া বস্তুটো এনেকুৱা যে আমাৰ ছ'চাইটি যেনেকৈ আগবাঢ়ি আহিছে, ছ'চাইটি বাঢ়িছে, মানুহ বাঢ়িছে, তাৰ লগত কম্পিটিশ্যনো বাঢ়িছে।
চ' সেই কম্পিটিশ্যন ফেচ কৰিব নোৱাৰিও বহুত ল'ৰা সোমাই যায় নিচাত হতাশা অঁ মানে কেইটামান এনেকুৱাও যে লগৰবিলাকৰ পৰা ইনফ্লুৱেঞ্চ হৈ সোমায় অঁ বেলেগক কৰা দেখি সোমায় অঁ কিছুমানে নিজৰ প্ৰব্লেমবিলাক ফেচ কৰিব নোৱাৰি সোমায় চ' বিভিন্ন কাৰণ আছে নিচাত সোমোৱা মাধুৰ্য এটা প্ৰশ্ন যেতিয়া ইয়াত এজন নিচাসক্ত আহিছে ৰিহেবিলিটেট কৰাৰ কাৰণে প্ৰথম অৱস্থাৰ তেওঁৰ মানসিকতা আৰু ওলাই যোৱাৰ পাছত যিটো উপলব্ধি আকাশ পাতাল পাৰ্থক্য হৈ যায় আকাশ পাতাল পাৰ্থক্য মানে হয় কাৰণ কিয় অহাৰ টাইমত তেওঁলোকে বহুত প্ৰব্লেম ফেচ কৰি থাকে যিহেতু তেওঁলোকৰ ফিজিকেলি বহুত প্ৰব্লেম থাকে মেণ্টেলি বহুত আনষ্টেবল হৈ থাকে ন চ' লাহে ধীৰে এতিয়া আপুনি দেখিব পাৰে ন আজিৰ দিনত যোনখিনি বাহিৰত আছে তেওঁলোকে অলমষ্ট ষ্টেবল ন তেওঁলোকে আজিৰ দিনত আমি বাহিৰত ওলোৱাৰ পিছতো তেওঁলোকে সেইবোৰ চিন্তা নাহে যে মই গুচি যাওঁ নেকি বা কাৰোবাৰ লগত কাজিয়া কৰোঁ বা তৰ্ক কৰোঁ ন তেওঁলোকক বুজালে আজিৰ দিনত বুজি পায় যেনেকৈ আমি আজিৰ দিনত বুজি আছোঁ ন চ' আহাৰ আৰু যোৱাৰ মানে মাজত ন বহুত এটা ডাঙৰ হিউজ ডিফাৰেঞ্চিয়েট এটা থাকে চ' এইখিনি হয় আৰু শেষত আমি অনুপমজিৰ কাষত পুনৰ গৈছোঁ ৰিহেবিলিটেশ্যনৰ বাবে যেতিয়া আহে বা কোনো মাক দেউতাক বা আত্মীয় স্বজনে ইয়াত লৈ আহে প্ৰচিডিউৰটো কেনেকুৱা হয় আৰু আমি যিমান দূৰ এইটো অৱগত তেওঁলোকক আৰম্ভণি অৱস্থাত কণ্ট্ৰল কৰাটো তেওঁলোকক ওলাই যাব বিচাৰে এটাক কৰিব বিচাৰে সহজ নহয় তো প্ৰচিডিউৰটো বা কেনেকুৱা সমস্যাৰ সন্মুখীন হ'ব লাগে বা চৰকাৰে এই ক্ষেত্ৰত কিমান ধৰণৰ সহযোগিতা কৰে অভাৰঅল কথাখিনি চাওক প্ৰথম আহোঁতে হয় সিহঁতি বহুত ডিছকমফৰ্টত থাকে কিন্তু সেইবুলি চবেই উগ্ৰ নহয় অঁ মেডিচিন নাপালে চাওক এই যোনবিলাক মানুহ আমি নৰ্মেলি টিভিত দেখা পাওঁ বা উগ্ৰ ল'ৰা কেইটামান দেখা পাওঁ সিহঁতি মেডিচিন নোপোৱাৰ কাৰণে বেছি উগ্ৰ হৈছে এই নিচা মানে ইয়াতে আমি সেনেকৈ জেনেৰেলি ইমান উগ্ৰ মানুহ নাপাওঁ অঁ প্ৰচিডিউৰটো এতিয়া প্ৰথম অহাৰ পিছত 10 দিন মানে ডিপেণ্ডিং অন কি ইউজ কৰি আছিলে তাৰ ডিটক্সিফিকেশ্যন হয় তাৰপিছত 10-12 দিনৰ ডিটক্স হোৱাৰ পিছত এবাৰ সি ফিজিকেলি ফিট হৈ যোৱাৰ পিছত এটা আমাৰ মডিউল আছে য'ত নেকি এটা ফিক্স টাইমত উঠা এটা ৰুটিন ফ'ল' কৰা হয় য়োগা মেডিটেশ্যন হয় কাউন্সেলিং ক্লাছেছ হয় টাইমত খোৱা টাইমত দৰৱ পোৱা এটা ছিষ্টেম এটা আছে তাতে ফ্ৰী টাইম দিয়া যায় টিভি চাব পাৰে বিভিন্ন ধৰণৰ এনজয়মেণ্টো থাকে আৰু নিজৰ বুলি কৰে আপোনালোকে চাওক ইয়াতে মই এটা কথা ক'ব বিচাৰিম যে মই চেণ্টাৰ খোলাৰ আগত নিজে ড্ৰাগ এডিক্ট এটা আছিলোঁ অঁ মই নিজেও সেইটো ৰাস্তাইদি ওলাই আহিছোঁ চ' আজিৰ দিনত মই বুজি পাওঁ আইডিয়েল পাৰ্চনটো ছাৰ বহুত আছে মই সেইটো কেটেগৰীত নিজৰ পেলাব নিবিচাৰোঁ কিন্তু মই এটা ৰিকাভাৰিং এডিক্ট আৰু মই যোনটো ভুগিছোঁ মোৰ ফেমিলিয়ে যোনটো ভুগিছে মই নিবিচাৰোঁ যে আন কোনোবাই সেইটো ৰাস্তাত যাবলগীয়া হওক বা সেইখিনি প্ৰব্লেম ফেচ কৰিবলগীয়া হওক ৰখাইছোঁ কাৰণ এই নিচাৰ পৰা কি হয় সেইখিনি সময়ত আনন্দ পায় সেইখিনি নিচাৰ মাজত যায় যিহেতু আপুনি স্বচক্ষে কেমেৰাৰ সন্মুখত আহি মুক্তভাৱে কথাটো স্বীকাৰ কৰিছে কনফেছ কৰিছে আপুনি সেই নিচাগ্ৰস্ত হৈ থকা সময়ত কি হেৰুৱাব লগা হৈছিল এই কথাখিনি এইকাৰণে প্ৰয়োজন তেতিয়া বাকীসকলে বুজি পাব এইটো কৰিলে এইটো হেৰুৱাব লাগিব আপুনি কি লছ হৈছিলে আপোনাৰ মোৰ লছ কৰিবৰ কাৰণে বাকী একোৱে নাছিলে মোৰ আজি মই য'ত থিয় হৈ আছোঁ মোৰ ঘৰ মই সেই ঘৰৰ পৰা ওলাই গৈছিলোঁ 2 মাহ গুৱাহাটী ষ্টেচনত শুইছিলোঁ তাৰ পৰা মই নিজে গৈ এটা চেণ্টাৰত নিজক এডমিট কৰাইছোঁ চ' হেৰাবতো গোটেইখিনিয়ে হেৰাবলগীয়া হৈছে মানে মোৰ ভাল এডুকেশ্যন মই হিউমেন ৰিচ'ৰ্চত MBA ফাৰ্ষ্ট ক্লাছত পাছ কৰিছোঁ মই বম্বেত চাকৰি কৰি আছিলোঁ চ' চাকৰিৰ পৰা লৈ ৰিলেশ্যনছ ফেমিলিৰ লগত বেয়া হৈ যোৱা নিজৰ চকুত মানে পৰি যোৱা একেবাৰে য'ত নেকি বা এটা সময়ত মই মৰিব বিচাৰি আছিলোঁ যে মই কেতিয়া মৰোঁ আৰু মোৰ সেনেকুৱা লাগিছিলে যে এতিয়াতো এইটো নিচাৰ পৰা ওলাই আহিব নোৱাৰিম চ' মৰি যোৱাটোৱে ভাল তাৰমানে সেই ব্যক্তিগৰাকীয়ে কেৱল নিশেষ নহয় তেওঁৰ চৌপাশৰ বহু এনভাইৰনমেণ্ট মানে ডিগ্ৰেড হৈ যায় মানে হয় একচুৱেলি ফেমিলি বেছি প্ৰেছাৰ ফিল কৰে বিকজ মই যেতিয়া নিচা কৰি আছিলোঁ মইতো নিচাত আছিলোঁ তো মইতো গমেই পোৱা নাছিলোঁ কি হৈ আছে বা মই কি কৰি আছোঁ মোৰ মাহঁতে যেতিয়া মোক এই অৱস্থাত দেখিছিলে তেতিয়া কিজানি সিহঁতি বহুত বেছি মই যোনটো ফিল কৰিছোঁ তাতকৈ বহুত বেছি ফিল কৰিবলগীয়া হৈছিলে আজি সেইটোৱে ভাল লাগে যে ওলাই আহি অন্ততঃ অলপ সুখ দিব পাৰিছোঁ নিজৰ ফেমিলিক এণ্ট্ৰি পইণ্টটো কেনেকুৱা আছিল আৰু এক্সিট পইণ্টটো কেনেকৈ পচিবল হ'ল এণ্ট্ৰি পইণ্টটো সেই আৰু হাঁহি ধেমালিতে মই একচুৱেলি প্ৰথম কেনেকৈ এইটো জালত সোমাই পৰিছিল মানে মোৰ সৰুৰ পৰাই লগৰবিলাক সদায় অলপ মই নিজতকৈ ডাঙৰ ল'ৰাকেইটাৰ লগত থাকি ভাল পাইছিলোঁ অলপ উৎপতীয়া আছিলোঁ সৰুৰ পৰা চ' এক্সপেৰিমেণ্ট কৰিব গৈ মানে ভাবিছিলোঁ যে একো নহয় এইটোৰ পৰাও ওলাই যাম আৰু ন চ' সেনেকৈ সোমোৱা হ'ল আৰু তাৰপিছত চব হেৰুৱাৰ পিছত ওলোৱাটো কেনেকুৱা হ'ল মানে চাওক মই বেছি ক্ৰেডিট ল'ব নিবিচাৰোঁ মই সেইটোৱে কৰিছোঁ যোনটো মই জীয়াই থকাৰ বাবে একদম মানে দৰকাৰ হৈ গৈছিল এতিয়া যদি মই
এক্সিটৰ পিনে নাহিলোঁ হয় তেনেহ'লে মই কিজানি আজি নাথাকিলোঁ হয়। আমি সামৰিম এতিয়া যে বাকী সকলো আছে একো ক'ব নালাগে অনুপমজীক এটা চেলুট দিব লাগে সকলে যে আমাৰ এইটো এটা এইকাৰণে আইডিয়েল কাৰণ সেনেকুৱা নিগেটিভ পইণ্টৰ পৰা ওলাই আহিছে গতিকে এইকাৰণে এই কথাটো আমি তেওঁক প্ৰশংসা কৰিব লাগে যে আমি সেই বেয়া কাম বুলি বা সেনেকুৱা এটা পৰিস্থিতি সাপেক্ষ কি ক'ব তেওঁৰ এই যিটো মানে এটা প্ৰতিজ্ঞা যিটো ঠিক আছে মইতো সৰুৰ পৰা দেখি আহিছোঁ দাদাৰ মই ইউজিং দেখিছোঁ মানে কি ষ্টেজলৈকে নামি গৈছিলে কি ষ্টেজৰ পৰা উঠি আহিছে চ' মোৰ কাৰণে এটা আইডল টাইপ হয় আৰু নিশ্চিতভাৱে এতিয়া সুন্দৰভাৱে আগবাঢ়ি আছে আৰু যিসকল আছে নিশ্চয় ভালে ভালে যাব আৰু স্বাধীনতা দিৱসৰ এইখনত আমি শুভকামনা জনাইছোঁ আৰু য'ত এনেকুৱা এজন প্ৰতিজ্ঞালব্ধ ব্ৰিলিয়াণ্ট ল'ৰা আৰু কিবা কাৰণত হৈ গৈছিলে লাইফত কিবা কিবি কিন্তু এতিয়া সুন্দৰ প্ৰতিজ্ঞা গতিকে আমি আশা কৰিম যে এই ধৰণৰ অনুষ্ঠানৰ লগত বিভিন্ন মানুহ জড়িত হ'ব পাৰে তেনেধৰণৰ ব্যৱস্থা আছে নাই কাৰণ ইমান ভাল কাম অকলে আগবঢ়াওঁতে পচিবল নহয় কোনোবা যদি সহযোগিতা কৰিব বিচাৰে চৰকাৰে যদি সহযোগিতা কৰিব বিচাৰে অনুপমজী বা তোমালোক যিটো আছা পাৰেনে ৰাইজে সহযোগিতা কৰিব একদম ফৰ চিয়'ৰ একদম পাৰিবই কাৰণ আমি সেইটো কাৰণে আজিৰ দিনত ইয়াতে আছোঁ যে আমি সহায় কৰিব পাৰোঁ যোনবোৰ আজিৰ দিনতো কষ্ট পাই আছে এই বেয়া দিনবোৰ দেখি আছে আমি সদায় তেওঁলোকৰ কাৰণে আছোঁ আৰু আমি সহযোগিতা বিচাৰোঁ কিন্তু সেইটো তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰে কিন্তু আমি যিমান পাৰোঁ আমি নিজৰ ফালৰ পৰা কৰি মই কথাটো এইটো কৈছোঁ যিসকল 60 কেপাচিটিৰ মাক দেউতাকে সেইটোতো যি কৰে বেলেগ কথা কিন্তু আদাৰ পাৰ্চন ছ'চিয়েল ৰেছপনচিবিলিটি কাৰণ অনুপমজী বা তোমালোকে দিন ৰাতি ইয়াতে সময় দিব লগা হৈছে এটা মানৱ সম্পদ উদ্ধাৰ কৰি আছা গতিকে এই কামত এটা ছ'চিয়েল কাম সকলোৱে কামটো কৰিব নোৱাৰে মই নোৱাৰোঁ মই এটা বেলেগ সাংবাদিকতাত থাকোঁ কিন্তু ময়ো কিবা অলপ কিবা টকা পইচা কিবা এটা সহায় কৰিব পাৰোঁ মই এই ইন দ্য চেন্স সেই কথাটো কৈছোঁ যে সকলোৱে এই ক্ষেত্ৰখনৰ লগত আহি তোমালোকৰ লগত হাত উজান দি এই প্ৰক্ৰিয়াটোক সহযোগ কৰিব পাৰে পাৰে ফৰ চিয়'ৰ তো অভিয়াছলি পাৰে ধন্যবাদ জনাইছোঁ আৰু সকলোকে শুভকামনা জনাইছোঁ আৰু স্বাধীনতা দিৱসত এনেকুৱা এটা সংবাদ পৰিৱেশনৰ সুযোগ দিয়াৰ বাবে মই প্ৰথমতে ধন্যবাদ দিব লাগিব আমাৰ মাধুৰ্য তো জয়ন্তদাৰ পুত্ৰ আৰু অনুপমজী বা যিসকলে জড়িত হৈছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ তো এনেকুৱা এটা জটিল বিষয় জটিল কামত মনোযোগ দি সমাজখন সুস্থ কৰাৰ কাৰণে আগবাঢ়ি আছে কোৱা হয় যুৱ প্ৰজন্ম অথলে গ'ল কিবা গ'ল কিন্তু আজি এওঁলোকে তাৰ বিপৰীতে গৈ অথলে যোৱা কাৰোবাক উদ্ধাৰ কৰাৰ কামত ব্ৰতী হৈছে গতিকে আমি সকলোৱে শুভকামনা দিব লাগিব সহযোগ কৰিব লাগিব আৰু এনেকুৱা কামত সকলোৱে যিহেতু আমি নিজে হাতে কামে কৰা পচিবল নহয় তেওঁলোকৰ লগত সহযোগিতাৰে এই ধৰণৰ মহান কামক আমি চেলুট দিব লাগিব আৰু আৰ্থিক হওক বা মানসিক হওক তেওঁলোকক সহযোগ কৰি এই প্ৰক্ৰিয়াবিলাক আমি আগবঢ়াই লৈ যাব লাগিব ধন্যবাদ স্বাধীনতা দিৱস উপলক্ষে আমি অসম জাতীয় পৰিষদৰ তৰফৰ পৰা আমাৰ দলৰ সকলো সতীৰ্থ অসমবাসী ৰাইজ ভাৰতবাসী ৰাইজ আমি সকলোকে শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ আজি স্বাধীনতা দিৱস উপলক্ষে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব আমাৰ দলৰ মানুহে সভাপতি ডাঙৰীয়াই তেখেতক সহযোগ কৰিব আমাৰ সভা কাৰ্যকৰী সভাপতি প্ৰবীন্দ্ৰ ডেকা ডাঙৰীয়াই আমি দুয়োগৰাকীকে পতাকা উত্তোলন কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ This is beyond a cloud nine, my God, man. It's such a beautiful evening and meaningful. The people who are involved in Maramland, they know what they are doing. This is beyond a cloud nine, my God, man. It's such a beautiful evening and meaningful. The people who are involved in Maramland, they know what they are doing. মৰমলেণ্ড অসম এৱাৰ্ডৰ এইটো এটা পবিত্ৰ মুহূৰ্তৰ আজি 19 চনৰ এই পবিত্ৰ মুহূৰ্তত মই অতি আনন্দিত হৈছোঁ কাৰণ অসমৰ ইমান গুণী জ্ঞানী শিল্পীসকলক মাতিছে অসমৰ বাহিৰৰ শিল্পীসকলক আমন্ত্ৰণ জনাইছে আৰু বিভিন্ন স্তৰৰ যিসকলে কলা সংস্কৃতিৰ লগতে অসমৰ বিভিন্ন স্তৰত তেওঁলোকে কাম কৰিছে তেওঁলোকক আহি ইয়াত সন্মান জনাইছে মৰমলেণ্ড অসম এৱাৰ্ডছ 2019 মৰমলেণ্ড অসম এৱাৰ্ডৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ